কেইটামান দিনত দেখিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়া ভূপেন কুমাৰ বৰাৰ নেতৃত্বত সমগ্ৰ আজিতো এইটো ইস্যু আজি উমৰাংচুৰ এই কয়লা খনিত আবদ্ধ হোৱা সৈনিক আৰু কয়লা সিন্ডিকেট আৰু আন সিন্ডিকেট অসমত জনা নজনাকে কিমান সিন্ডিকেট চলি আছে কেনেকা চলি আছে আপোনালোকে ভালদৰে জানে গোটেইবিলাক আৰু কেইটামান দিনত আপোনালোকে দেখা পাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বলিষ্ঠভাৱে অসমৰ বিভিন্ন ইস্যুক ৰাইজৰ মানসপটত এৱাৰনেছ কৰিবলৈ সক্ষম হৈছে। এনেকুৱা ইস্যু আছিল যিয়ে মানুহে গমেই পোৱা নাছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বলিষ্ঠ নেতৃত্বই জিলাই মণ্ডলে ব্লকে সকলোৰ পৰা আমাৰ আন্দোলন চলি আছে আৰু অসমৰ প্ৰকৃতনিষ্ঠ ইস্যুৰ ওপৰত প্ৰকৃতনিষ্ঠ সত্যৰ ওপৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম চেপ্টাৰে কেতিয়াও পিছুৱাই নাথাকে আৰু আজিয়ে যিটো কয়লা সিন্ডিকেটৰ যিটো মেটাৰ এইটো আপোনালোকে গমেই পাইছে। ইমান দিনে কৈ অহা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফালৰ পৰা সিন্ডিকেট চলি আছে আজি এই ঘটনাটো হোৱাৰ লগে লগে সকলো সন্মুখত আহি গ'ল। গতিকে ইয়াৰ বিচাৰ লাগিব ইয়াৰ আৰু ভাৰতৰ যিকেইটা আমাৰ ইডি আছে CBI আছে সকলোতো প্ৰাইম মিনিষ্টাৰ অফিচৰ কণ্ট্ৰলত। তেওঁলোকেতো যাক ইচ্ছা তাকে লগাই দিয়ে যাক ইচ্ছা তাকে উঠাই দিয়ে। আপোনালোকে গম পাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে জনসাধাৰণৰ মাজলৈ যাব। ইয়াৰ বিচাৰ লাগিব ইয়াৰ ন্যায় লাগিব আৰু অনাগত সময়ত জনসাধাৰণৰ ওচৰত তেওঁলোকে জবাবদিহি হ'ব লাগিব। এনেকুৱা অত্যাচাৰৰ গুণ্ডাগিৰি তেওঁলোকৰ নচলিব। শ্ৰমিক কিমানজন আছে তেওঁলোকেতো ক'বই নোৱাৰে। কিমানজন শ্ৰমিক ভিতৰত আছে ক'বই নোৱাৰে। ইণ্ডিয়াত ইমান আমাৰ ইণ্ডিয়া আৰু আন্তঃৰাষ্ট্ৰীয় ইমান টিম আছে তেওঁলোকে ভালকেতো ইয়াতে এক্সাৰচাইজ কৰিব লাগিছিল। এওঁলোকে যেনেকুৱা কৰি আছে যেন একদম পুৰা এৰিয়াটো ঘেৰাও কৰি থৈ দিছে। আজি মানুহ ভিতৰত কি অৱস্থাত আছে তাৰ কোনো ঠিক নাই। গতিকে এইটো এটা নিৰ্লজ্জ ঘটনা যিটো কোনো মতে সহ্য কৰা নহয়। তাৰ ন্যায়ৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মাত মাতি যাব। প্ৰত্যেকটো ক্ষেত্ৰত ন্যায় ক্ষেত্ৰত সদায় মাত মাতে। যোৱা সময়ত আমাৰ মৃদুলৰ যেতিয়া শ্বহীদ হ'ল তাতো আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কিদৰে থিয় হৈছে। 25 লক্ষ টকা দিয়াৰ কথা আছিলে আমি সভাপতিৰ নেতৃত্বত গৈ তাত থিয় হৈছোঁ আৰু তেওঁলোকৰ কাৰণে ন্যায় হৈ মাত মাতা হৈছে। প্ৰত্যেকটি ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পিছুৱাই নাথাকে। একদম এই পৰৱ আজিতো আমি এইটো আৰম্ভ কৰিছোঁ আৰু এতিয়া আমাৰ প্ৰত্যেকখন জিলাত প্ৰগ্ৰেম চলি আছে আৰু এই প্ৰগ্ৰেম অনাগত সময় ন্যায় নহ'লে আৰু শক্তিশালী কৰি তোলা হ'ব। কেইটামান দিনত দেখিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়া ভূপেন কুমাৰ বৰাৰ নেতৃত্বত সমগ্ৰ আজিতো এইটো ইস্যু আজি উমৰাংচুৰ এই কয়লা খনিত আবদ্ধ হোৱা সৈনিক আৰু কয়লা সিন্ডিকেট আৰু আন সিন্ডিকেট অসমত জনা নজনাকে কিমান সিন্ডিকেট চলি আছে কেনেকা চলি আছে আপোনালোকে ভালদৰে জানে গোটেইবিলাক আৰু কেইটামান দিনত আপোনালোকে দেখা পাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বলিষ্ঠভাৱে অসমৰ বিভিন্ন ইস্যুক ৰাইজৰ মানসপটত এৱাৰনেছ কৰিবলৈ সক্ষম হৈছে। এনেকুৱা ইস্যু আছিল যিয়ে মানুহে গমেই পোৱা নাছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বলিষ্ঠ নেতৃত্বই জিলাই মণ্ডলে ব্লকে সকলোৰ পৰা আমাৰ আন্দোলন চলি আছে আৰু অসমৰ প্ৰকৃতনিষ্ঠ ইস্যুৰ ওপৰত প্ৰকৃতনিষ্ঠ সত্যৰ ওপৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম চেপ্টাৰে কেতিয়াও পিছুৱাই নাথাকে আৰু আজিয়ে যিটো কয়লা সিন্ডিকেটৰ যিটো মেটাৰ এইটো আপোনালোকে গমেই পাইছে। ইমান দিনে কৈ অহা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফালৰ পৰা সিন্ডিকেট চলি আছে আজি এই ঘটনাটো হোৱাৰ লগে লগে সকলো সন্মুখত আহি গ'ল। গতিকে ইয়াৰ বিচাৰ লাগিব ইয়াৰ আৰু ভাৰতৰ যিকেইটা আমাৰ ইডি আছে CBI আছে সকলোতো প্ৰাইম মিনিষ্টাৰ অফিচৰ কণ্ট্ৰলত। তেওঁলোকেতো যাক ইচ্ছা তাকে লগাই দিয়ে যাক ইচ্ছা তাকে উঠাই দিয়ে। আপোনালোকে গম পাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে জনসাধাৰণৰ মাজলৈ যাব। ইয়াৰ বিচাৰ লাগিব ইয়াৰ ন্যায় লাগিব আৰু অনাগত সময়ত জনসাধাৰণৰ ওচৰত তেওঁলোকে জবাবদিহি হ'ব লাগিব। এনেকুৱা অত্যাচাৰৰ গুণ্ডাগিৰি তেওঁলোকৰ নচলিব। শ্ৰমিক কিমানজন আছে তেওঁলোকেতো ক'বই নোৱাৰে। কিমানজন শ্ৰমিক ভিতৰত আছে ক'বই নোৱাৰে। ইণ্ডিয়াত ইমান আমাৰ ইণ্ডিয়া আৰু আন্তঃৰাষ্ট্ৰীয় ইমান টিম আছে তেওঁলোকে ভালকেতো ইয়াতে এক্সাৰচাইজ কৰিব লাগিছিল। এওঁলোকে যেনেকুৱা কৰি আছে যেন একদম পুৰা এৰিয়াটো ঘেৰাও কৰি থৈ দিছে। আজি মানুহ ভিতৰত কি অৱস্থাত আছে তাৰ কোনো ঠিক নাই। গতিকে এইটো এটা নিৰ্লজ্জ ঘটনা যিটো কোনো মতে সহ্য কৰা নহয়। তাৰ ন্যায়ৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মাত মাতি যাব। প্ৰত্যেকটো ক্ষেত্ৰত ন্যায় ক্ষেত্ৰত সদায় মাত মাতে। যোৱা সময়ত আমাৰ মৃদুলৰ যেতিয়া শ্বহীদ হ'ল তাতো আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কিদৰে থিয় হৈছে। 25 লক্ষ টকা দিয়াৰ কথা আছিলে আমি সভাপতিৰ নেতৃত্বত গৈ তাত থিয় হৈছোঁ আৰু তেওঁলোকৰ কাৰণে ন্যায় হৈ মাত মাতা হৈছে। প্ৰত্যেকটি ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পিছুৱাই নাথাকে। একদম এই পৰৱ আজিতো আমি এইটো আৰম্ভ কৰিছোঁ আৰু এতিয়া আমাৰ প্ৰত্যেকখন জিলাত প্ৰগ্ৰেম চলি আছে আৰু এই প্ৰগ্ৰেম অনাগত সময় ন্যায় নহ'লে আৰু শক্তিশালী কৰি তোলা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।